নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰদ্ধা শিক্ষাগুৰুসকল, এটা বিশেষ কথা লৈ আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে এইকেইদিন নিশ্চয় গম পাইছে যে শিক্ষা ক্ষেত্ৰত আমাৰ সন্মানীয় শিক্ষাগুৰুসকলৰ লগতে শিক্ষাৰ্থীসকলৰ উপস্থিতি লোৱাটো যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। কাৰণ এটা ডিষ্টেঞ্চ শ্ব' কৰি আছে, বিদ্যালয়ৰ পৰা দূৰত দূৰত দেখুৱাই আছে, যাৰ কাৰণে আমি উপস্থিতি ল'ব পৰা নাই। এই সমস্যাটো কিদৰে সমাধান কৰিব পাৰিব তাৰ উপায়টো মই জনাবলৈ বিচাৰিছোঁ। গতিকে পলম নকৰি আহকচোন আমি উপায়টো গম পাওঁ কিদৰে কৰিম। ইয়াৰ কাৰণে আপোনালোকে পোনপ্ৰথমেই আপোনালোকৰ বিদ্যালয়ৰ দায়িত্বত থকা সন্মানীয় CRCCৰ লগত যোগাযোগ কৰিব। তাতে এটা আমাৰ ব্লক লেভেলত এটা সুবিধা থাকে জিঅ' লোকেশ্যনটো সলনি কৰাৰ। এইটো ইতিমধ্যে লক হৈ আছে। আপোনালোকে CRCC কৈ আপোনালোকৰ জিঅ' লোকেশ্যনটো এনাবল কৰি ল'ব, অৰ্থাৎ আপোনালোকে সলনি কৰিব পৰা কৰি ল'ব। সেইটো কেৱল ব্লক লেভেলতে পাৰিব। গতিকে আপোনালোকে CRCC কৈ এনাবল জিঅ' লোকেশ্যন সেইটো কৰি ল'ব। যেতিয়া আপোনালোকৰ জিঅ' লোকেশ্যনটো এনাবল কৰি দিব, তেতিয়া আপোনালোকে আপোনালোকৰ বিদ্যালয়ত থকাৰ অৱস্থাত শিক্ষাক্ষেত্ৰৰ এপ্লিকেশ্যনটো খুলিব। এপ্লিকেশ্যনটো খুলি তাতে যিটো আমাৰ লোকেশ্যন বুলি ঘৰ আছে, সেই লোকেশ্যনটোত ক্লিক কৰিব। লোকেশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে ওপৰত এটা কেমেৰা ফটো আছে, অৰ্থাৎ বিদ্যালয়খনৰ ফটো এখন ল'ব লাগিব, আৰু তলত আছে লোকেশ্যনটো আপুনি ল'ব লাগিব। তো প্ৰথমে আপুনি বিদ্যালয়খনৰ ফটো ল'লে। বিদ্যালয়খনৰ ফটো লোৱাৰ পাছত তলত লোকেশ্যনটোত ক্লিক কৰি দিব। লোকেশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে অকণমান সময় ৰখিব। তাতে কি আহিছে আপোনালোকে চাই ল'ব। লংগিটিউড লেটিটিউডটো আমি ইমান পটকৈ ধৰিব নোৱাৰোঁ, তথাপিও তাতে ঠাই এখনৰ নাম আহিব। আপোনাৰ বিদ্যালয়খন যিডোখৰ ঠাইত অৱস্থিত সেই গাঁওখনৰ নামটো তাত আহিছেনে নাই সেইটো চাই ল'ব। যদি নাই অহা তেনেহ'লে আকৌ এবাৰ বেক কৰি পেলাই আকৌ লোকেশ্যনটো ল'ব, তেতিয়া আহি যাব। আৰু এইটো কথা মনত ৰাখিব, আপোনালোকৰ মোবাইলত বা যিটো ডিভাইচতে কামটো কৰে লোকেশ্যনটো কিন্তু লোকেশ্যন পাৰ্মিশ্যনটো অন কৰি ৰাখিব। যেতিয়া দেখিব যে আপোনাৰ বিদ্যালয়খন থকা গাঁওখনৰ নামটো তাত আহিছে, তাৰ পাছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকে চাব এটেণ্ডেঞ্চটো আহি যাব। এবাৰ দুবাৰ নাহিলে আপোনালোকে বেক কৰি পেলাই এবাৰ দুবাৰ কৰাৰ পিছত কিন্তু আহি যাব। আৰু নহ'লে এবাৰ লগ আউট কৰি আকৌ লগ ইন কৰিব। আপোনালোকৰ এই যিটো ডিষ্টেঞ্চৰ সমস্যা, এই সমস্যাটো সমাধান হৈ যাব। প্ৰত্যেকটো মোবাইলতে নকৰিলেও হ'ব, এটাত কৰাৰ পিছত বাকী ডিভাইচকেইটাৰ পৰা লগ আউট হৈ পেলাই আকৌ পুনৰ লগ ইন কৰিলে আটাইবোৰ ডিভাইচতে এই সমস্যাটো সমাধান হৈ যাব বুলি মই ভাবিছোঁ। গতিকে আমাৰ শিক্ষাগুৰুসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে, সেয়েহে ভিডিঅ'টো আপোনালোকক আগবঢ়াইছোঁ। আৰু যদি ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হয় তেনেহ'লে আনকো এই বিষয়ে জনাব বুলি আশা কৰিছোঁ। তো আজিলৈ আহিছোঁ, ধন্যবাদ।